সকলকে নমস্কাৰ আজিৰ ভিডিঅ'টিত আপোনালোকে ইতিমধ্যে নিশ্চয় গম পাইছে লোৱাৰ প্ৰাইমেৰী আৰু আপাৰ প্ৰাইমেৰী টেটৰ যি অনলাইন এপ্লিকেশ্যন সেয়া ইতিমধ্যে আৰম্ভ হৈ গৈছে আৰু এই এপ্লিকেশ্যন কেনেকৈ আমি ঘৰতে নিজৰ হাতত থকা মোবাইল ফোনটোৰে কৰিব পাৰোঁ সেই বিষয়ে মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টি স্কিপ নকৰাকৈ চাব কাৰণ এই প্ৰক্ৰিয়াটো সম্পূৰ্ণৰূপে চালেহে আপুনি ঘৰতে কামখিনি কৰিব পাৰিব আৰু কোনো কেফেত গৈ নিশ্চয় কৰিবলগীয়া নহ'ব তেনেহ'লে চাওকচোন প্ৰথমতে আমি আমাৰ সকলোৰে মোবাইলতে এইটো যিটো ক্ৰম ব্ৰাউজাৰ থাকে গুগল ক্ৰম ব্ৰাউজাৰটো আমাৰ সকলোৰে থাকে টেটৰ অনলাইন এপ্লিকেশ্যন প্ৰক্ৰিয়াটোৰ বাবে এই ধৰণে আমি গুগল ক্ৰম ব্ৰাউজাৰটো আমি খুলিব লাগিব তাৰপিছতে আমি ইয়াত টাইপ কৰিব লাগিব ssa.assam.gov.in টেট 2021 এনেকেও পাৰি এইটো এটা অপশ্যন আচলতে ইয়াত আছে ইয়াত গ'লে যিকোনো ধৰণৰ আসাম টেটৰ বিষয়ে আপুনি গুগল ক্ৰমত যেতিয়া টাইপ কৰিব এই লিংকটো পাবই ডেফিনেটলি তো ইয়াত আপুনি এইটো ক্লিক কৰিব পাৰে ক্লিক কৰিব লাগিব কৰাৰ পিছতে আপোনালোকৰ বাবে এই অপশ্যনকেইটা আহিব ইয়াত জেনেৰেল টেট লোৱাৰ প্ৰাইমেৰী এণ্ড আপাৰ প্ৰাইমেৰী লোৱাৰ প্ৰাইমেৰী আৰু আপাৰ প্ৰাইমেৰী এই দুটা অপশ্যন ইয়াত দিয়া আছে আৰু ইয়াত সিলেবাসটো দিয়া আছে সিলেবাস টেট সিলেবাস লোৱাৰ প্ৰাইমেৰী এলপি টেট সিলেবাস আপাৰ প্ৰাইমেৰী ইউপি গতিকে এই ধৰণে দিয়া আছে এইখিনি আমি ডাউনলোড কৰিব পাৰোঁ আৰু লগতে আমি ক্লিক হিয়াৰ টু এপ্লাই অনলাইন এই অপশ্যনটোত গৈ আমি যাব পাৰোঁ ইয়াত দিছে যে ইউ আৰ বিং ৰিডাইৰেক্টেড টু এন এক্সটাৰ্নেল ৱেবছাইট আমাক ssa.assam.gov.in এই ৱেবছাইটটোৰ পৰা আমাক এতিয়া অন্য এটা ৱেবছাইটলৈ লৈ যোৱা হ'ব আপুনি গতিকে অ'কে ক্লিক কৰিব লাগিব অ'কে কৰিলোঁ অ'কে কৰাৰ লগে লগে আমি ইয়াক আগবাঢ়ি গুচি গ'লোঁ এতিয়া মই ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব ইয়াত এই প্ৰচেছটো দিয়া হৈছে কেনেকৈ ফিল আপ কৰিব লাগিব প্ৰথম অৱস্থাত মই কি কৰিব লাগিব ফিল এপ্লিকেশ্যন ফৰ্ম এখন ইয়াত দিয়া আছে সেইখন মই পূৰাব লাগিব তাৰপিছতে ভেৰিফাই দ্য কাৰেক্টনেছ অফ এণ্ট্ৰিজ মেড ইন এপ্লিকেশ্যন ফ্ৰম বিফ'ৰ ছাবমিট কৰাৰ আগতে মই এইটো ভেৰিফাই কৰি দিব লাগিব যে মই যিখিনি কথা ইয়াত দিছোঁ ডাটাখিনি সেইখিনি সঠিক হৈছেনে নাই তাৰপিছতে লগ ইন উইথ এপ্লিকেশ্যন নম্বৰ এণ্ড পাছৱৰ্ড লগ ইন কৰিব লাগিব মেক অনলাইন পে'মেণ্ট কৰিব লাগিব তাৰপিছতে ইয়াৰ এখন প্ৰিণ্ট আউট উলিয়াই ল'ব লাগিব ইমানেই মূল কামটো হৈছে ইমানেই তো এইখিনি হৈছে ইয়াৰ কাম তাৰপিছতে ইয়াত দিছে পিংক কালাৰত কেণ্ডিডেট হেজ টু ছাবমিট অনলাইন এপ্লিকেশ্যন ফৰ্ম অনলি ওৱান্স ইন কেছ কেণ্ডিডেট ছাবমিটছ মাল্টিপল অনলাইন এপ্লিকেশ্যন form for lower primary LP and upper primary UP he or she may get different venue of examination আপুনি এবাৰেই কৰিব লাগিব আৰু এটাই সিদ্ধান্ত কৰিব লাগিব আৰু একেদিনাই যদি আপোনাৰ দুটা অপশ্যন পৰি যায় আৰু দুটা অপশ্যন মানে বেলেগ বেলেগ ভেন্যু আপোনাৰ পৰি যাব পাৰে তেতিয়া কিন্তু আপুনি দুইটাৰ এটাহে দিব পাৰিব আৰু এটা আপুনি হেৰুৱাব লাগিব সেইকাৰণে এইখিনি সিলেক্ট কৰোঁতে কিন্তু সাৱধান হ'ব লাগিব এতিয়া আহিলোঁ নেক্সট যোৱাৰ লগে লগে ইয়াত নিজৰ নাম প্ৰথমতে আপুনি কেণ্ডিডেটছ পাৰ্চনেল ইনফৰমেশ্যন আপোনাৰ পাৰ্চনেল ইনফৰমেশ্যনখিনি ইয়াত দিব লাগিব কি দিব লাগিব এপ্লাই ফৰ ধৰি ল'লোঁ লোৱাৰ প্ৰাইমেৰী ধৰি ল'লোঁ আপাৰ প্ৰাইমেৰী যিকোনো এটা আপুনি চিলেক্ট কৰিলে লোৱাৰ প্ৰাইমেৰী তাৰপিছতে আপোনাৰ চাৰ্টিফিকেটত থকা যিটো নাম সেই নামটো আপুনি ইয়াত বহাব লাগিব ধৰি ল'লোঁ মই ইয়াত মোৰ নামটোৱে দি দিছোঁ দি দিলোঁ তাৰপিছত দেউতাৰ নাম দিব লাগিব সেই ধৰণেৰে নিজৰ পিতৃ বা আপোনাৰ দেউতাৰ নামটো দিব লাগিব তাৰপিছত মাকৰ নাম দিব লাগিব সেইটো দিলে তাৰপিছত আপোনাৰ ডেট অফ বাৰ্থটো এনেকুৱা এখন চাৰ্ট আহিব এই চাৰ্টখনৰ পৰা আপুনি দিব লাগিব এতিয়া মই ইয়াত
ধৰিলো 1950 পৰা দিয়া আছে ডেট অফ বাৰ্থটো ইয়াৰ পৰা দিব লাগিব তাৰ পিছত মই মোৰ হিচাপতে ইয়াত দি দিছো বাৰু এটো দিলো হৈ গল জেন্ডাৰ মেল ফিমেল হলে ফিমেল এড্ৰেছ দিব লাগিব এড্ৰেছটো ইয়াত ভৰাই যাব লাগিব এড্ৰেছ দিয়াৰ পিছত ইয়াত সিটি বা ডিস্ট্ৰিক্ট এতিয়া আমাৰ ইয়াত মই নগাঁৱৰ পৰা কৰিছো নগাঁও ষ্টেট ইয়াত অটোমেটিক্যালি আহি যাব ইয়াত আসাম পিন নাম্বাৰ এনেকে এই গুটেইখিনি বস্তু আমি ভৰাব লাগিব নিজৰ এটা ইমেইল এড্ৰেছ অল্টাৰনেটিভ কন্টাক্ট নাম্বাৰ যদি কিবা আছে মোবাইল নাম্বাৰ দিব লাগিব তাৰপিছত নেশনালিটি আমাৰ ইণ্ডিয়ান তো এইখিনি দিয়াৰ পিছতে ইট ইজ জোন আমি কোনটো জোনত এপ্লাই কৰিব বিচাৰিম তো সেই এপ্লাই কৰিবৰ কাৰণে জোনটো সিলেক্ট কৰিব লাগিব এতিয়া ইয়াত জোন দিয়া আছে জোন ধুবুৰী সাউথ সালমাৰা মানকাছাৰ গোৱালপাৰা বৰপেটা এণ্ড বঙাই বাস্কা চিৰাং কোকৰাঝাৰ উদালগুৰি নলবাৰী কামৰূপ মেট্ৰো দৰং মৰিগাঁও নগাঁও হোজাই এইকেইটা আছে গোলাঘাট যোৰহাট মাজুলী শিৱসাগৰ ডিব্ৰুগড় তিনচুকীয়া চৰাইদেউ এইকেইটা আছে শোণিতপুৰ বিশ্বনাথ ধেমাজি লখিমপুৰ এইকেইটা আছে কাৰ্বি আংলং ডিমা হাছাও ৱেষ্ট কাৰ্বি আংলং এইকেইটা আছে আৰু একেবাৰে শেষত 7 নম্বৰ জোনটো হৈছে কাছাৰ হাইলাকান্দি কৰিমগঞ্জ 7টা জোনত এই পৰীক্ষাটো হ'ব এতিয়া ইয়াত ডিস্ট্ৰিক্ট মানে কোনখন ডিস্ট্ৰিক্টত মই ধৰি ললো ইয়াত জোন সিলেক্ট কিবা এটা কৰিলো নিজৰ মতে আপোনালোকে জোন সিলেক্ট কৰি ল'ব মই দিলো মোৰ নগাঁও আৰু জোনটো বাৰ দি দিছো মই নগাঁৱত পৰাকে মই জোনটো দি লৈছো তাৰ পিছত এটা স্পেসিফাই সাবজেক্ট ইফ এপ্লাইং ফৰ পেপাৰ 2 যদি পেপাৰ 2 যিখন থাকিব পেপাৰ 1 আৰু পেপাৰ 2 থাকিব নহয় গতিকে তাত এপ্লাই কৰিবৰ কাৰণে দুটা দিছে এটা ম্যাথমেটিক্স এণ্ড সায়েন্স টিচাৰ আৰু দ্বিতীয়টো হৈছে সোশ্যাল ষ্টাডিজ মই সোশ্যাল ষ্টাডিজৰ কাৰণে সোশ্যাল ষ্টাডিজ দি দিছো তাৰপিছত টেক্সট বুকলেটৰ মিডিয়াম কি লাগিব সেই অপচনটো আপোনাক সোধা হৈছে এটো মই আসামিজ ধৰিছো আৰু ফাৰ্স্ট ল্যাঙ্গুৱেজ মই আসামিজ ধৰিছো ৰিজাৰ্ভেশ্যনৰ কোনটো ক্যাটাগৰীত পৰে আপুনি এসসি এসটি ওবিসি জেনাৰেল মই ওবিসি এটো দিলো ফিজিক্যালি চ্যালেঞ্জ হয় নে মই নহয় ৰিলিজন হিন্দুইজম আপুনি খ্ৰীষ্টিয়ান হলে ইছলাম হলে যি হয় আপুনি হেমতে দি যাব তাৰ পিছত আহিলে এক্সাম পাস কি এক্সাম পাস কৰিলে আপুনি আৰ্টছত হাই সেকেন্ডাৰী আপুনি কিহত পাস কৰিছে আৰ্টছত গ্ৰেজুৱেচন আপুনি কিহত পাস কৰিছে তো আৰ্টছত পোষ্ট গ্ৰেজুৱেচন কিহত কৰিছে আপুনি আৰ্টছত এই ধৰণে মোৰ নিজৰখিনি মই দিছো ডিএলএড বিএলএড ডিএড আছে বিএড মই বিএড কৰিছো বিএডটো দিলো তাৰপিছত ইয়াত নেম অফ দা কোৰ্স তো বিএড 2 ইয়াৰ মই 2 ইয়াৰ ডিগ্ৰী কৰিছো এই ধৰণে দিলো তো ইয়াত দিছে এই কোৰ্সটো কৰোতে বিএড ডিগ্ৰী কৰোতে আপলোড পাস সাৰ্টিফিকেট ফাইনেল ইয়াৰ এডমিট কাৰ্ড ইন কেছ অফ পাৰ্সুইং ফাইনেল ইয়াৰৰ যিখন এডমিট কাৰ্ড থাকিব সেইখন ইয়াত দিব লাগিব চুজ ফাইল কৰাৰ লগে লগে আমাৰ ওচৰত কি থাকিব কেইবাটা অপচন আহিব আমি মোবাইলত কৰবাত এই বস্তুটো সেভ হৈ থাকিব লাগিব আৰু সেইটো আমি তাৰ পৰা ইয়াত আপলোড কৰিব লাগিব নতুবা আমি কেমকৰ্ডাৰ দিলে কেমকৰ্ডাৰ দি পেলাই আমি ফটোটো তুলি ফটো আমাৰ কেমেৰাটো অন হৈ যাব আৰু আমি ফটো তুলি তাক দিব লাগিব দি পেলাই ইয়াত আপলোড কৰিব লাগিব আৰু কোৰ্সটো কেনেকুৱা আছিল ৰেগুলাৰ আছিল নে ওডিএল আছিল মানে ডিসটেন্স আছিল নেকি হেতু তো ৰেগুলাৰ মই ৰেগুলাৰ কৰিছো ৰেগুলাৰ আপলোড ফটো এণ্ড সিগনেচাৰ ইয়াত ফটো আৰু সিগনেচাৰ আপলোড কৰাৰ কাৰণে কিছুমান নিয়ম বান্ধি দিয়া হয় হেতু হৈছে এনেকুৱা চাই the size of photograph must be less than 35 kb তাৰপিছত height of photograph must be between 250 pixel and 320 pixel wide of photograph must be between 150 pixel and 220 pixel এতিয়া এইকেইটা দেখাৰ লগে লগে বহুত আমাৰ ক্যান্ডিডেট থাকিব যি সকলে ভাবিব যে এইকেইটা মই কেনেকৈ কৰিম এইকেইটা তো ইয়াত নহব মই কেফেত যাবই লাগিব মই সেইটো আপোনালোকক ইয়াতে মই বুজাই দিম অকণমান ভিডিঅ'টি সম্পূৰ্ণকৈ চাব তো মই ইয়াত ক্লিক কৰিলো ক্লিক কৰাৰ লগে লগে মোক আকৌ আগৰ দৰে ফাইল বিচাৰি বলে ক'ব মই আৰু ইয়াৰ পৰা ফাইল দিব লাগিব তেনেকৈ সিগনেচাৰ মই কোনোবা বহি এখনত মই সিগনেচাৰ কৰিলো কৰি কাগজ বকা কাগজ এখনত সিগনেচাৰ কৰিলো আৰু সিগনেচাৰ কৰি মই লগে লগে ইয়াত ক্লিক কৰাৰ লগে লগে আকৌ ইয়াৰ পৰা মই ফটোৰ নিচিনাকৈ এটা আপলোড কৰি দিলো এতিয়া বস্তুখিনি মই বনাব লাগিব 30 kb বা 100 পিক্সেল বা 180 পিক্সেল তো এইখিনি মই কেনেকৈ কৰিম সেইখিনি মই দেখুৱাই দিম তাৰপিছত ক্যান্ডিডেট
ডিটেইলছ অফ কেণ্ডিডেট ইয়াত পাছৱৰ্ড আছে পাছৱৰ্ডটো নিজে দি ল'ব লাগিব নিজৰ মতে পাছৱৰ্ড মই দি ল'ব লাগিব তো দি লোৱাৰ পিছত তো কনফাৰ্ম কৰিব লাগিব পাছৱৰ্ডটো আকৌ এবাৰ মই কনফাৰ্ম কৰি ল'ব লাগিব কনফাৰ্ম কৰাৰ পিছত মই ইয়াত মই যিখিনি কৈছোঁ সেইখিনি শুদ্ধ বুলি দি মই এইটো ছাবমিট কৰিব লাগিব বিফৰ ক্লিক অন ছাবমিট বাটন কেণ্ডিডেট শুড ভেৰিফাই দ্য এণ্টায়াৰ made in application form. There is no provision to make changes in the application form. Are you sure you want to submit the form? মই এটা sure নহয় কাৰণ মই বস্তু ইয়াত বহুতখিনি খালি মই ভৰোৱাই নাই ফটো ভৰোৱা নাই কিন্তু আপোনালোকে এইখিনি ভৰাই তাৰপিছত আপুনি অ'কেটো কৰক অ'কে যিটো চুইচ আছে অ'কেটো ক্লিক কৰি দিব অ'কে ক্লিক কৰাৰ পিছত আপুনি দেখিব যে আপোনাৰ ফৰ্মখন ছাবমিট হৈছে কিন্তু ছাবমিট হোৱাৰ লগতে আপোনাৰ বাবে থাকিব পেমেণ্ট অপশ্যনটো আপুনি এটা নিৰ্দিষ্ট এমাউণ্ট ইয়াত পে কৰিব লাগিব আৰু সেইটো অনলাইন বেংকিঙৰ জৰিয়তে আপুনি কৰিব পাৰিব যিসকলে অনলাইন ট্ৰানজেকশ্যন কৰি থাকে তেওঁলোকে এই পেমেণ্টটো কৰিব পাৰিব এই ফৰ্মখন ফিল আপ কৰাৰ পিছতে আপোনালোকে এটা কথা সদায় মন কৰিব যে ইয়াত যিখিনি ডাটা আছে ডাটাখিনি যাতে শুদ্ধ হয় আৰু এটা কথা অতি সহজ কথা আপুনি ধৰি ল'লে ইয়াত এটা মাৰ্কছ ভৰালে মাৰ্কছটো ধৰি ল'লো কিমান পাইছে 500 মই ধৰি ল'লো 500 মাৰ্কছ এটা তেওঁ কোনোবাই পাইছে আউট অফ কিমান আউট অফটো ইয়াত দিয়া আছে আউট অফ ধৰি ল'লো মই 1000 উদাহৰণস্বৰূপে ধৰিছোঁ দেই মই এইটো সাধাৰণতে এনেকৈ নাথাকে উদাহৰণস্বৰূপে ধৰিলোঁ ইয়াত এতিয়া পাৰ্চেণ্টেজ মানে 50% আপুনি কেলকুলেশ্যন কৰিব নালাগে ইয়াত 50% আপোনাৰ আহি গৈছে ৰোল নাম্বাৰটো ভৰাব লাগিব আপোনাৰ নিজস্ব এটা সেই কোৰ্ছটোৰ ৰোল নাম্বাৰ থাকিব ইয়েৰ অফ পাছিং কোনটো বছৰত আপুনি পাছ কৰিছিলে আপোনাৰ যিখন চাৰ্টিফিকেট থাকিব বা আপোনাৰ যিখন মাৰ্কশ্বিট থাকিব তাত উল্লেখ কৰা থাকে ইয়েৰ অফ পাছিংটো আপুনি সেইখন তাত ভৰাব পাৰিব ইয়েৰ অফ এডমিশ্যন কেতিয়া এডমিশ্যন লোৱা হৈছিলে তাৰপিছত ইনষ্টিটিউট এণ্ড বৰ্ডৰ ইউনিভাৰ্চিটি কোনটো ইনষ্টিটিউশ্যনৰ পৰা পাছ কৰিছে বা কোনটো সেৱা বৰ্ড নে CBSE নে তাৰ বাহিৰেও ইউনিভাৰ্চিটি গুৱাহাটী ইউনিভাৰ্চিটি নে ডিব্ৰুগড় ইউনিভাৰ্চিটি এই কথাখিনি উল্লেখ কৰিব লাগিব ইয়াৰ পিছত এই ফটো এধৰণে দিয়াৰ পিছত আপুনি এই ছাবমিট বাটনটো টিপিব লাগিব লগতে এতিয়া মই আপোনালোকক ইতিমধ্যে কৈছোঁ যে এই যে আমি যিখিনি ফটো কেনেকৈ ৰিচাইজ কৰিম যিখিনি ৰিচাইজ কৰিবলগীয়া ফটো আছে ফটো এটা উঠিলোঁ পাছপোৰ্ট ফটো এটা উঠিলোঁ উঠাৰ পিছত মই কি কৰিম এতিয়া আমাৰ বিভিন্ন ধৰণৰ এপ্লিকেশ্যন আছে মই এতিয়া প্লে ষ্ট'ৰলৈ যাব লাগিব মই ইয়াৰ পৰা এতিয়া উভতিছোঁ মই এতিয়া প্লে ষ্ট'ৰলৈ যাম আমাৰ সকলোৰে মোবাইলত যিটো এণ্ড্ৰইড মোবাইলবিলাকৰ কথা কৈছোঁ বিশেষকৈ মই এতিয়া আইফোনৰ কথা কোৱা নাই এণ্ড্ৰইডৰ ভিতৰত মই যেতিয়া আমি প্লে ষ্ট'ৰলৈ যাওঁ আমাৰ যিকোনো ধৰণৰ ফটো আমি যেতিয়া আপলোড কৰোঁ টেটৰ যিটো এড দিছে এডভাৰটাইজ দিছে সেই এডভাৰটাইজমেণ্ট অনুসৰি যিটো আমাৰ ফটো ৰিচাইজ কৰিব লাগিব তাত যিটো পিক্সেল থাকে পিক্সেল মানে এটা ফটোৰ চাইজ আৰু এটা ফটোৰ ৰিজলিউশ্যন এনেকুৱা ধৰণৰ যিখিনি কথা থাকিব সেইখিনি আমি সলাই ল'ব পাৰোঁ আমাৰ নিজৰ যিকোনো এখন ফটো আমি পাছপোৰ্ট ফটো এখন উঠি নিজৰ মোবাইলতে আমি এটা সলাই ল'ব পাৰোঁ তাৰ বাবে আমি এই ধৰণৰ এটা এপ্লিকেশ্যন ইয়াত ডাউনলোড কৰি ল'ব লাগিব এই ফটো এণ্ড পিকচাৰ ৰিচাইজাৰ বুলি এইটো আপোনালোকে চাব এইটো আপোনালোকে ডাউনলোড কৰি ল'ব পাৰে বেছি MB নহয় 9.3 MB তো এইটো ডাউনলোড কৰিব ইয়াত বিভিন্ন ফটোবিলাক আছে মই ধৰি ল'লোঁ ইয়াৰ এখন ফটো মই লৈছোঁ এখন মোৰ এগৰাকী প্ৰিয় শিক্ষকৰ লগত উঠা মোৰ ফটো এই ফটোখনকে মই লৈছোঁ এই ফটোখন মই ৰিচাইজ কৰিব লাগে ইয়াত 194 KB আছে আপোনালোকে চাব ইয়াত 194 KB আছে আমাৰ কিন্তু যিটো টেটৰ এডভাৰটাইজমেণ্ট আছিলে সেই এডভাৰটাইজমেণ্টত আমাক দিছিলে কিমান লাগিব বুলি দিছিলে 35 KB মাষ্ট লেছ দেন 35 KB মানে 34 KB হ'লে আমাৰ ফটোখন আপলোড হ'ব এতিয়া আমি কেনেকৈ কৰিম এতিয়া এই ফটোখন আমি ৰিচাইজ কৰিম ফটোখন ৰিচাইজ কৰিবলৈ হ'লে আমি ইয়াত ডাইমেনশ্যনটো চেঞ্জ কৰিব লাগিব আমাৰ কিমান বিচাৰিছে এতিয়া হাইট আৰু ৱেইট সাইজ ফাইল সাইজটো বিচাৰিছে ইয়াতো 100 KB লৈকে আছে আমি এতিয়া কাষ্টম কৰিম কাষ্টম কৰোঁতে আমাক কিমান দিব লাগিব এতিয়া মনত আছিল নে আমাক দিছে 35 KB বিলো 35 মানে আমি 34 কৰিলেও হ'ব 34 KB তাৰপিছতে এখন আহি আছে হ'ল
35 KB লৈ আহিলে ফটোৰ কোৱালিটি কথা আছে যেহেতু আমি পাছপোৰ্ট ফটো উঠিম গতিকে তাত আমাৰ ৰিজলিউশনটো চেঞ্জ হ'ব এখন ফটো এখন অন্য ধৰণৰ ফটো গতিকে মই আপোনালোকক জাস্ট দেখুৱাবৰ কাৰণে কৰিছোঁ এতিয়া থাকিব ফটোৰ উচ্চতা বা ইয়াৰ বহল সেইটো আমি চাব লাগিব ইয়াত এতিয়া আমাৰ উচ্চতাটো হাইটটো কিমান দিছিলে হোৱাইট এণ্ড হাইটটো সেইটো আমি ইয়াত চাব লাগিব ইয়াত দিছিলে 250 পিক্সেল আৰু 320 পিক্সেলৰ ভিতৰত হ'ব লাগিব হাইটটো তাৰমানে 250 আৰু 320 ভিতৰত আমি কি কৰিব পাৰোঁ 280 কৰিব পাৰোঁ বা 300 কৰিব পাৰোঁ আমি হাইট কৰিব পাৰোঁ আৰু ৱাইডটো আমি কৰিব পাৰোঁ 200 মান কৰিব পাৰোঁ এতিয়া আমি 300 200 কৰি দিছোঁ এতিয়া চাওঁ হাইট এণ্ড ৱাইড আমি 300 আৰু ইফালে আমি এইটো এটা ৰেঞ্জ কৰি দিয়া হৈছে আমি 300 কৰাৰ লগে লগে ইয়াত 168 হৈছে গতিকে এইটো ৰিজলিউশন হৈ গ'ল 300 into 168 JPG ফৰ্মেট ইয়াত কি বুলি দিছিলে 150 পৰা 220 মাজত দিছিলে তো গতিকে 160 হৈ গ'ল গতিকে এইটো হ'ল এইটো পিক্সেল আৰু ইয়াৰ ওপৰত হ'লে সেইটো এখন ৰিজেক্ট হ'ব তেনেকৈ ফটো বা আমি সিগনেচাৰ এইটো বস্তু আমি এই ধৰণে ইয়াত আপলোড কৰিব পাৰোঁ গতিকে এতিয়া মই কৰাৰ লগে লগে এখন ফটো ৰেডি হৈ গ'ল এখন ফটো মই ইয়াত আমাৰ যিকোনো এটা ফোল্ডাৰত মই সেভ কৰি থলোঁ ইয়াৰ পিছতে মই ক্ৰপ কৰিবও পাৰোঁ ফটোখন ক্ৰপ কৰি পেলাই মই নিজকে ৰাখিবও পাৰোঁ এনেকুৱাও হ'ব পাৰে মই ফটোখনত মই নিজকে ক্ৰপ কৰি ৰাখি ল'লোঁ ফটোখন ৰাখি ল'লোঁ এখন ফটোখন গতিকে যেতিয়াই ফটো এখন আপলোড কৰিবলৈ হয় তেতিয়া কিন্তু এই ফটোখন সিলেক্ট কৰি ল'ব লাগিব সিলেক্ট কৰি লৈ তাক আমি ইয়াৰ যিটো ৰিজলিউশন বিচাৰিছে এই ৰিজলিউশন অনুযায়ী তাক সেট কৰি ল'ব লাগিব আৰু সেট কৰিবৰ কাৰণে এই যিটো এপ্লিকেশ্যন আছে এই এপ্লিকেশ্যনটো আপোনালোকে ডাউনলোড কৰিব পাৰে এই এপ্লিকেশ্যনটো মই ইয়াত দেখুৱাই দিছোঁ আপোনালোকক ফটো এণ্ড পিকচাৰ ৰিচাইজাৰ এই এপ্লিকেশ্যনটো ইউজ কৰি আপোনালোকে নিজৰ ফটোখিনি ঠিক কৰি ল'ব পাৰিব ইয়াৰ পিছতে আমাৰ যিখন ফৰ্মেট আছে এই ফৰ্মেটখন আমি পুৰাই আমাৰ এপ্লিকেশ্যনখন সম্পূৰ্ণ কৰিব পাৰিম গতিকে আশা ৰাখিছোঁ আপোনালোকে এই ভিডিঅ'টি আজি ভাল পালে আৰু অনাগত দিনতো আপোনালোকৰ কিবা যদি প্ৰশ্ন থাকে তেনেহ'লে নিশ্চয় মোলৈ কমেণ্ট কৰি জনাব মই আপোনালোকক যথেষ্ট সহায় কৰিবলৈ চেষ্টা কৰিম আপোনালোকলৈ অশেষ ধন্যবাদ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আজি ভিডিঅ'টি ইমানতে সামৰিছোঁ অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব থেংক ইউ